মানে এইবাৰ যোনী আহে আহক এক মূৰৰ পৰা বঙলে থৈ গুচি যাম। গাইছ হাঁহ বিচৰি বিচৰি এনে পাগলা এতিয়া গাইছ মানে আপোনালোকক পূজা কৰিম বুলি ভাবিছোঁ। আমাৰ খানা একদম ৰেডি হৈছে, আমাৰ মাংস হৈছে, আমাৰ গোটেইকেইটা বৈছোঁ আমি এটা হামলা হামলি খাম। আমাৰো হ'ব গাইছ বেলেগ এখন থিয়েটাৰৰ লগত ইয়াৰ পৰা যেতিয়া এই ভিতৰতে বল ডাউৰি ডাউৰি বল আনে আমি দিয়ে খেলবা দিয়ে এনেকৈ দেব খেলো। আয়োজন কৰিছে ধনতে এটা অভাৰত কেইটা বল থাকে? 7টা। ইমান জোৰত কোবাইছে ইয়াক দি বোলে। আৰু গাইছ থিয়েটাৰ বুলি ক'লেতো আপোনালোকে জানে। নমস্কাৰ ৰাইজ, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল ধন অফিচিয়েল। বৰ্তমান আৰু পেণ্ডেল চলিছে হাৰিমুৰাত সূৰ্যটো গৈছে। আৰু গাইছ থিয়েটাৰ বুলি ক'লেতো আপোনালোকে জানে বহুত মানে ভাল লগা দিন আহি থাকে, খানা হৈ থাকে বা যিকোনো আৰু বিশেষকৈ গাইছ খেলা বহুত হয়। তো আমাৰো টাইম আহি গ'ল আৰু ধান কাটা মাৰা হ'ল যি হিচাপে ক্ৰিকেট খেলা আহি গ'ল। আৰু মানে যদি একেলগে থিয়েটাৰ পৰে তো থিয়েটাৰৰ লগ হৈ পেলাই মানে এখন ক্ৰিকেট খেলা খেলে ন, ক্ৰিকেট খেলা খেলে। তো ঠিক তেনেকুৱা আমাৰো টাইম আহি গ'ল গাইছ, আমিও খেলাম এখন বেলেগ থিয়েটাৰৰ লগত খেলা। তো এতিয়া নকওঁ বাৰু, পাছত ক'ম। আৰু এতিয়া মানে প্ৰেক্টিচ কৰিব যাই আছোঁ। তো গাইছ ক্ৰিকেট মই ভাল পাওঁ হয়, কিন্তু ক্ৰিকেট মই খেলিব নাজানো। এনে মিছাও কৈছোঁ আমাৰ পংকজ দাক যে মই ক্ৰিকেট খেলিব জানো, মই খেলাম। আৰু গাইছ মোক সুধিছে যে মই বলাৰ না বেটিং, মইতো একোৱেই নহয়, মই এনে মিছাও কৈছোঁ যে মই বেটিং। নল্লি গাইছ গালি দিব দে। তই খেলিবিনে নাই? মই জানো। কি জানা তই? ক্ৰিকেট খেলাই জানো। তো গাইছ ধুনীয়াকৈ পেট পূজা কৰি আহি পালোঁ। এতিয়া গাইছ মানে আপোনালোকক পূজা কৰিম বুলি ভাবিছোঁ, কাৰণ এইকাৰণে আপোনালোকে ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইবটো নকৰে। কি মানুহে ছাবস্ক্ৰাইবটো কৰিলে কি আহি দিয়ে? হাতত লৈ থকা বস্তু নহয়, হাতেৰে টিপি দিলেই হ'ল। এইভাগে আছে না 9টা বজাত মাতিছিলোঁ খেলিবৰ কাৰণে, আমি 9টা পৰা এতিয়া কিমান বাজিলে? আমি নহ'লে দেৰি হৈ গ'লো তাতে। অলৰেডি প্ৰেক্টিচ হৈ গ'ল, এতিয়া চেছ। এতিয়া মই গা ধুমগৈ, ভাত খাম, টাইম চেছ। এই কিবা এটা সুধিলোঁ হয়। নালাগে এতিয়া নকওঁ, মোৰ মুদে নাইকিয়া হৈছে। ইটোক মাতিছোঁ নাই, সিটোক মাতিছোঁ নাই, ইটোক ফোন কৰোঁ নাই, আধে হলকান দিছিলোঁ কিন্তু চকত গ'লে চাহ খাবা। বাৰে প্ৰতি কৈছোঁ যে 9টা। গাইছ পংকজ দাক মানে কিবা সুধিব খুজিছিলোঁ খেলাৰ তাৰিখটো, কিন্তু দাদাই মানে নকলা। মানে পূৰা খং উঠিছে, আমাৰ দেৰি হৈ গ'ল না, মানুহটো তামাম খং আছে দিয়ক গাইছ। ভালে আছে আমাৰ বিমল দা। তো দাদা আমিতো প্ৰেক্টিচ কৰি আছোঁ, জোচ কেনেকুৱা? জোচ মানে এইবাৰ যোনী আহে আহক এক মূৰৰ পৰা বঙলে থৈ গুচি যাম। পুৰা ফালি দিম ন? একদম প্ৰেক্টিচ চলি আছে আমাৰ। 8, 9 ইটোৱে ৰিয়েল প্লেয়াৰ। এইটো 10 দি খেলাত নামি যাবি এনেই আহে। আৰু এখানে ৰিভাইভ তেল খাবি দে বাবা, এখন ভিডিঅ' কৰছা নেকি? ভালেই ভিডিঅ' কৈছে যে মিছা কথা কওঁ, মিছা কথা। মিছা কথা কওঁ। কোন এখানে হলিছ খাবি দেই। আৰু এই আমাৰ এখানে আছে বলিং বেটছমেন খুজিছে কি এম্পিয়াৰ নেকি? বাপাক এম্পিয়াৰ দিবা লাগিব। এই নুকুলাই এটা বলি দি ওচেৰি নহয়, ইমান জোৰত কোবাইছে ইয়াক দি বোলে। এক অভাৰত 3টা 6 মাৰ আহিব লাগিব এখন ফিক্স। খেলিছিলোঁ মই বৰপেটা ডিষ্ট্ৰিক্টৰ প্লেয়াৰটো ক্ৰিকেটৰ, কিন্তু এই নাটকত আহি জীৱনটো এনেকৈ গ'ল। নহ'লে বা এখিনি ভাল প্লেয়াৰে হ'ব বোলে, IPL-ত চিটে পালোঁ সঁচাই। ৰিয়ান পৰাগ আমি একেলগে খেলা। ৰিয়ান পৰাগ যেতিয়া এই ভিতৰতে বল ডাউৰি ডাউৰি বল আনে আমি দিয়ে খেলবা দিয়ে এনেকৈ দেব খেলো। কেতি হ'ল দা? এঘাৰত কেতি হ'ল? কেইটা বল? 6টাই আছে না? আগতে কিন্তু 6টাই আছিল, এতিয়া কেতি হৈছে? 5টাকে দিলা নেকি? 48 ৰানকে 40 ৰানকে আহিলে একবাৰত নালগে আৰু। আপুনি আনিব পাৰিব না? আৰে মই আনব লাগিব, কাই আনব? প্লেয়াৰ নাপায়, মই এখন প্লেয়াৰ পাই যুৱৰাজ সিংহান পাই। 48 এটা অভাৰত কেইটা বল থাকে? 7টা। একেবাৰে 7টা বল। দাদা কিন্তু ফালি দিব। তো প্ৰেক্টিচ কৰা হৈ গ'ল, এতিয়া মানে আমি খানা খাম। বিমল দা কেতিয়া খাব? হাঁহ খাব না? হাঁহ খাব। তো খাই এতিয়া খানা খাম। এইভাগে বিপুল আছে, ইভাগে আমাৰ ভাই আছে।
আৰু এইভাগে আছে প্ৰাঞ্জল ভাই তো গাছ হাঁহ বিচৰি বিচৰি মানে পাগলা হৈ গৈছে হাঁহো নাপলো এবাৰ ব্ৰইলাৰ পাও টান আছিলে বিচৰি বিচৰি মানে ফাৰ্মো কৈছোঁ ৰ'ব ব্ৰইলাৰ ল'বা ঐ মলদা বিমল দা হাঁহটো নাপলোৱে কি কৰিব এতিয়া নাপালো ব্ৰইলাৰ দি চলাব লাগিব আহাচোন তো গাছ হাঁহ নাপলো ব্ৰইলাৰ দিয়ে কাম চলাব লাগিব যিয়ে নহওক গাছ খানাটো হ'ব আপোনালোকে ভিডিঅ'টো চাই দিয়ক শেষলৈকে আজি পূৰা ধামাকা হ'ব বজাৰ পূৰা কমপ্লিট কৰা হৈ গ'ল আৰু এইভাগে কুটি আছে এইভাগে মাংসখিনি বিপুলে কুটি থৈ দিছে আৰু এই পুল খানাত কোন কোন থাকিব কৈ দি খানাত মানে মই নাম ক'ব নোৱাৰিম আছে বহুত দিম কিয় তই নাম ক'ব নোৱাৰা নাজনা জানা নাই বৰ্তমান এতিয়ালৈকে কোনি কোনি খালি মোক তে মই কৈ দিওঁ পংকজ দা থাকিব বিমল দা থাকিব বিপুল থাকিব আৰু আমাৰ দেখো দি দাদা থাকিব আৰু প্ৰাঞ্জল থাকিব আমাৰ খানা অৱস্থাত মানুহখিনি আহিলে আৰু খাবা পাৰোঁ আৰু গাছ খানাটো আমি পেণ্ডেলতে খাই দিলোঁ যিটো বস্তুখিনি গেলা গোটা আছে আৰু পেণ্ডেলত আৰু মানে যোনে যেতিয়া আছে তেতিয়া খাবা আৰু যিহেতু যোগালখিনি আছেই আৰু আমাৰ আজি ৰান্ধনি আমি মানে হায়াৰ কৰি আনিছোঁ ইভাগে বিপুল আছে আৰু ইভাগে আমাৰ পেটলা দাদা আছে ফাইনেলি গাছ আমাৰ খানা হৈ গ'ল কমপ্লিট এতিয়া খাৱাৰ কথা ইভাগে বিমল দা আহিবলা আমাৰ খানা একদম ৰেডি হৈছে আমাৰ মাংস হৈছে আমাৰ গোটেইকেইটা বৈছোঁ আমি এটা হামলা হামলি খাম মাংস আছে পংকজ দা আছে বঢ়িয়া খানা আয়োজন খুব সুন্দৰ হৈছে খুব সুন্দৰকৈ বনাইছে কাটিছে সুন্দৰকৈ আয়োজন কৰিছে ধনতে বিমল আছে প্ৰাঞ্জল আছে এভাগে আছে প্ৰাঞ্জল ভাই আমাৰ বিপুলে ভাগে আছে এভাগে সনিন্দা আছে আমাৰ পংকজ দা আছে আমাৰ মাইদাৰ মানুহ পংকজ দা আমি গোটেইকেইটা লগ হৈ খানা খাইছোঁ সুন্দৰ পৰিস্থিতি আৰু ভাল ভাল ভিডিঅ' আপোনালোকে চাই থাকিব আমাৰ ধন অফিচিয়েল কি আছিলে চেনেল চেনেল সেইটো পুৰা চাই থাকব আৰু যেনেকৈ পাই সেনেকৈ লাইক কৰিব